Hello everyone. আমি আহিছোঁ আজি হাজো মন্দিৰ দৰ্শন কৰিবলৈ। এয়া মা দেউতা আছে আৰু ইফালে আমাৰ ৰাণী মুনু বহি আছে আৰু ইফালে এনেকৈ আমি আহি আছোঁ। অকণমান দেৰি গ'লে পামেই আৰু কেনে অনুভৱ? অঁ তে আপোনালোকক মন্দিৰ পাই দেখাই আছোঁ। আৰু ইয়াতে ৰ'বই ক'লে কিজানি। আহি পাই আমি নামি লৈছোঁ গাড়ীৰ পৰা আৰু এইটো হৈছে হাজোৰ পুখুৰীটো। এতিয়া গৈ আছোঁ আমি ভৰি হাত ধুবৰ কাৰণে। মুনুও হৈছে এনেকৈ। সঁচাকৈ এই পুখুৰীটোত বহুত বেছি ভাল লাগে। আপোনালোকক দেখাই আছোঁ ৰ'ব, ইয়াতে মাছ কাছ বহুত আছে। দিয়া মুনু ধোৱা। কাছ চাছ দেখা নাই নেকি? এতিয়া আমি মাধৱ দৰ্শন কৰিব গৈ আছোঁ। এনেকৈ চিৰি বগাই, বহুত চিৰি আছে ইয়াতে। কষ্ট হয় অলপমান, তথাপিও ভাল লাগে। আৰু আজিতো হেৰি নাই না, ৰ'দ নাই, সেইকাৰণে ভালেই লাগিছে। আৰু এইটো বান্দৰৰ পোৱালি কি ধুনীয়া, বা সেই প্ৰসাদখিনি দিব আহিছে ভাইটিৰ পৰা। আহি পালোঁ আমি হাজোৰ মাধৱ মন্দিৰ। মানুহ আজি একেবাৰে কম, সেইকাৰণে বহুত ভাল লাগিছে আহি। ৰ'দ চদ নাই, বহুত ধুনীয়া পৰিৱেশ। আমাৰ মুনু মাহঁত এনেকৈ গৈছে ভিতৰত সেৱা কৰিব। বহুত ধুনীয়া লাগিছে আহি। আপোনালোকক বাহিৰৰ পৰিৱেশটো মই অকণমান দেখাই দিছোঁ ৰ'ব। এইটো আৰু কোনোবা যদি হাজো অহা নাই পঞ্চতীৰ্থ দৰ্শন কৰিব, আহিব আপোনালোকে কেতিয়াবা, বৰ ভাল পাব। এইফালেদিও এনেকৈ আহিব পাৰি। এইটো এটা বেলেগ ৰাস্তা কিজানি। এইফালে আমি আহিও পোৱা নাই কোনোদিন। কি ধুনীয়া পৰিৱেশ। আমি এতিয়া কেদাৰ মন্দিৰলৈ যাই আছোঁ, মাধৱ মন্দিৰ দৰ্শন কৰি। আমাৰ মাধৱ মন্দিৰৰ পৰা নামি আহি থাকোঁতে এয়া মুনু চাওকচোন পঢ়ছে পৰি একদম এইফালে কি আহিছে নাই, ভাগ্য ভাল। এয়া আমি আহি পালোঁ কেদাৰ মন্দিৰ। এয়া চিৰি বহুত আছে ইয়াতে, চিৰি কিমানটা বা আছে নাজানো। এই চিৰিতে আমাৰ তাতে মুনুৱে নামি আহি থাকোঁতে পৰিল। এইকেইটা চিৰি কিন্তু ভাল সেইকেইটাতকৈ। ভাল লাগিছে না? ভাল লাগিছে, পঢ়ছে আৰু নমৈ ধৰি ৰাখিছিল না তোমাৰ একো নাই অলপ মানে। আমি আহি পাৰিলোঁ কেদাৰ মন্দিৰ, শ্ৰী শ্ৰী কেদাৰ মন্দিৰ। সেয়া এনেকৈ মাহঁত সোমাল ভিতৰত। ভিতৰৰ বস্তু একো দেখা নাপায়। আৰু এইফালে আপোনালোকক এনেকৈ বাহিৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ ৰ'ব। মুনু পৰিল কাৰণে অলপমান কিবা মনটো বেয়া বেয়া লাগিছে, তথাপিও এয়া মন্দিৰ দৰ্শন কৰিব পাই সঁচাকৈ বহুত বেছি ভাল লাগিল। ইমান যে ধুনীয়া, আজি মানুহ চানুহ কম আছে কাৰণে বেছি ভাল লাগিছে। কঁঠালবোৰ চাওকচোন ইমান ধুনীয়াকৈ লাগি আছে। এইফালে ইমান গছ আছে, বেছিভাগ কঁঠাল। এইফালেও কঁঠাল 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 কঁঠাল, চবফালে কঁঠাল। কেদাৰত অলপ সময় এনেকৈ বহি লৈছোঁ। মন্দিৰ দৰ্শন কৰা হ'ল এনেকৈ মাহঁতৰ। আৰু সেইফালে এটা মন্দিৰ আছে, গৈ আছে দৰ্শন কৰিব। মই অলপ
ৰেষ্ট লৈছোঁ ইয়াতে। আমি কেদাৰ মন্দিৰ দৰ্শন কৰি এতিয়া আহি আছোঁ এয়া পুৱামক্কা চাবৰ কাৰণে। পুৱামক্কা যিহেতু অলপমান আপত, বহুত ধুনীয়া পৰিৱেশ। আমি আহি পালোঁ এয়া পুৱামক্কা। পুৱামক্কাত মই আগতে আহিছোঁ, মাহঁতে অহা নাই। ৰাণীমনো আজি ফাৰ্ষ্ট টাইম, সেইটো কাৰণে এয়া আহিছোঁ। আৰু ইয়াৰে ভিউটো চাওকচোন, ধুনীয়া। হাজোত সেইকাৰণে ভাল লাগে, চব হিন্দু মুছলিম চবেই ইয়াতে মিলি জুলি থাকে। পুৱামক্কাত মানুহ হৈছে বহুত, কাৰণ হেৰি না আজি বকৰীদ, সেইটো কাৰণে এনেকৈ ফুৰিব আহিছে মানুহবোৰ ইয়াতে। ভাল লাগিছে ইয়াতেও আহি। এবাৰ মুনু আৰু এইফালে বাই বাই পুৱামক্কা ন, হৈ গ'ল আমাৰ হাজো দৰ্শন। আমি এতিয়া চব মন্দিৰ দৰ্শন কৰি পুৱামক্কা দৰ্শন কৰি আমি এতিয়া ঘৰত যাব আহিছোঁ। আৰু ইয়াতে ড্ৰাইভাৰে অলপমান তেল ভৰাই ল'ব বোলে, তেল কম আছে, গতিকে অলপমান পিছতে পামগৈ আৰু। চাহ তাহ খাই ল'লোঁ। এইফালে আমাৰ মুনু হয় না, চাওঁ চাওঁ দুখুপখিনি চাওকচোন তাই কেনেকৈ আশ্ৰা গৈছে। একো নহয়, ভাল হৈ যাব। পাই গ'লোঁ, গুড মৰ্ণিং। আমাৰ মুনুৰ সময়ে আহিছিল, পালোঁ ঘৰ। কি নামটো ক? তেনেহ'লে বাই বাই। ভাল লাগিছে না? তোমাক দিলোঁ আৰু